ভাগৱতৰ কথা শ্ৰৱণ ঈশ্বৰৰ ওপৰত সমস্তখিনি অৰ্পণ কৰি এজন ঈশ্বৰৰ সেৱক হিচাপে সৃষ্টি কাৰ্যত আমাক আগবাঢ়িবৰ কাৰণে যি আদেশ সেইভাৱে আমি আগবাঢ়িব বিচাৰিছোঁ। হে প্ৰভু, তোমাৰ সেৱক হিচাপে আমাক কৃপা কৰা। আৰু লগতে গৰ্ভত থকাৰ সময়ত বৰ ইণ্টাৰেষ্টিং কথা, মাকে যেনেকুৱা আহাৰ ভোজন কৰে, আপ্যায়নী নাৰীৰ দ্বাৰা গৈ শিশুটোৰ শৰীৰত মাকৰ পৰা আপুনি যদি প্ৰপাৰ আহাৰ সেই সময়ত ভোজন নকৰে, শিশুটোৱে আপোনাৰ শৰীৰৰ পৰা লাগতিয়াল যিমানখিনি বস্তু প্ৰয়োজন তেওঁক গ্ৰথ হ'বৰ কাৰণে, বাঢ়িবৰ কাৰণে শৰীৰৰ পৰাই লৈ ল'ব। সেইকাৰণে কিছুমানৰ তেজ কমি যায়। গৰ্ভৱতী মহিলাসকলে জানিবলগীয়া বহুত কথা আছে। এক নম্বৰ কথা, কি ভোজন কৰিছে। আমাৰ ফালে আছে এটা নিয়ম আকৌ, গৰ্ভৱতী মহিলাসকলক খুব জ্বলা খাব মন যায়, খুব টেঙা খাব মন যায়, আৰু মাকৰ ঘৰলৈ পঠিয়াই দিলে যি মন যায় তাকেই খায়, জ্বলা খুব টেঙা। এজনে এবাৰ কৈছিল, সন্তানটোৱে বোলে ভিতৰত ভাবি থাকে, মাও যিমান জ্বলা টেঙা এতিয়া খুৱাবলৈ মন আছে খুৱাই থাক, এবাৰ মাত্ৰ মোক বাহিৰলৈ আহিবলৈ দে, ময়ো সমানে জ্বলা টেঙা খুৱাই দিম। সেইকাৰণে বহুত মাকক বাপেকক সন্তানে জ্বলা টেঙা খুৱাই আছে। আপোনালোকে জানি আচৰিত হ'ব, 5 মাহলৈকে সন্তানটোৰ চৰ্ম সৃষ্টি নহয়। যিমানবিলাক আহাৰ আপোনালোকে গ্ৰহণ কৰে সেই আহাৰৰ ৰস শৰীৰটোত পৰে, আৰু জ্বলা টেঙা সহ্য কৰিব নোৱাৰি চিঞৰি উঠে সন্তানটোৱে, বহু অপি ময়া দৃষ্টা যোনি দাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। হে মধুসূদন, বহুত গৰ্ভত যোনিত অকণমান গৰ্ভাশয়ত বহুত কষ্ট পাইছোঁ, তোমাৰ চৰণত শৰণাগতি হ'ল, মোক উদ্ধাৰ কৰা। কিন্তু প্ৰসৱৰ পাছতে চব পাহৰে, মায়াই আগুৰি লয়। কয়াধুৰ গৰ্ভত থাকোঁতে প্ৰহ্লাদে দেৱৰ্ষি নাৰদৰ পৰা ভাগৱত ধৰ্মৰ কথা শুনিছিল। গতিকে এনেকুৱা উদাহৰণ আছে। এতিয়া এই সময়খিনি 10 মাহ 10 দিন আইসকলে গৰ্ভৱতী অৱস্থাত 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা যেনেকুৱা জ্ঞান আহৰণ কৰে তাৰ সম্পূৰ্ণ প্ৰভাৱ গৰ্ভত থকা সন্তানটোৰ ওপৰত পৰে। ইয়াৰ উদাহৰণ অভিমন্যুক লগ। অৰ্জুনে সুভদ্ৰাক কৈ আছিল চক্ৰবেহুত কেনেকৈ সোমাব লাগে, তেওঁ শুনি আছিলে। যেতিয়া ওলাই অহাৰখিনি ক'লে সুভদ্ৰা টোপনি গ'ল। গতিকে অভিমন্যুৱে ওলাই অহাটো গম নাপালে, যাৰ কাৰণে তেওঁ সেইমতে মৃত্যু হ'বলগীয়া হৈছে। গতিকে এই কথাখিনি বুজি ল'লে সন্তান জন্ম দিয়াৰ প্ৰাক মুহূৰ্তত কৃষ্ণৰ চৰণত একান্তভাৱে শৰণাগতি হৈ গৰ্ভত থকা সময়কিয়াত সাত্বিক ধৰণৰ ভোজন আৰু সন্তানটোৰ কথাও চিন্তা কৰি যিখিনি জ্ঞান আমাক লাগে এই জ্ঞানখিনি যাতে আধ্যাত্মিক হয় তাৰ প্ৰতি আমি যদি গুৰুত্ব দিওঁ, তেতিয়াহ'লে এজন বৈষ্ণৱ সন্তান জন্ম দিয়াৰ পৰা আপোনালোকক কোনেও বাধা কৰিব নোৱাৰে। প্ৰভু ভগৱন্তৰ কৃপা হ'ব। নাৰদে প্ৰহ্লাদক দিয়া এই উপদেশৰ পৰাই, কয়াধুক দিয়া উপদেশৰ পৰাই প্ৰহ্লাদে ভাগৱতৰ ধৰ্ম গম পাইছিল। সেইকাৰণে তেওঁ যেতিয়া গুৰুকুলত আছিল, সন্নামৰকৈ যেতিয়া পাঠ পঢ়াই থাকে, অকণমান আঁতৰি গ'লে দৈত্য শিশুসকলক বহুৱাই লৈ মহাপুণ্যৱন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্ম যত কি কয়, অদুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতি কয়া চৰ। মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুখ্যকো পাৰে দিবাক, হেন জানি যত ভকতি কৰোক যাৰ ইচ্ছা তৰিবাক। প্ৰহ্লাদে কৈছে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, মানে আমাৰ মানুহৰ জন্মটো দুৰ্লভ। শংকৰাচাৰ্যই কৈছে 3টা দুৰ্লভ বস্তুৰ ভিতৰত এটা হৈছে মনুষ্যত্ব প্ৰাপ্তি। দুৰ্লভম ত্ৰায়মেৱা তৎ দেৱানুগ্ৰহ কাৰকম মনুষ্যত্ব মুমুক্ষত্ব মহাপুৰুষ সংশ্ৰয়া। 3টা দুৰ্লভ বস্তু। প্ৰথমটো হৈছে মনুষ্যত্ব। মানুহৰ শৰীৰ পোৱাটো বহুত পুণ্যৰ ফলত আমি পাইছোঁ। 84 লাখ যোনি ভ্ৰমণ কৰিব লাগে।
20 लाख सब स्थावर जानो, 9 लाख जलचर सब मानो, 11 लाख कुर्म कवि गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई, जब ये 84 लाख कट जावे तब कहूँ मनुष्य तन पावे। 20 लाख स्थावर गছ গছনিৰ প্ৰজাতি, এটা জীৱই মানুহৰ শৰীৰ পোৱাৰ আগত 20 লাখ প্ৰজাতিৰ গছ গছনিত ভ্ৰমণ কৰিব লাগে। তাৰ মানে আমি বিলাকো গছ গছনি হৈ আছিলো, এই সত্যটো পাহৰি নাযাম। 9 লাখ প্ৰজাতি আছে জলচৰ, জলত থকা প্ৰাণীৰ প্ৰজাতি। 11 লাখ কাছৰ দৰে বগাই যোৱা সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি। 10 লাখ আছে চৰাই চিৰিকটি প্ৰজাতি। 30 লাখ বিভিন্ন হিংস্ৰ জন্তু। 4 লাখ বান্দৰৰ প্ৰজাতি। 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত ভাগৱতে কৈছে 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেৱে পাবে না। কিমান পুণ্যৰ ফলত যিটো শৰীৰ পোৱাৰ কাৰণে ব্ৰহ্মায়ো ইচ্ছা কৰে। ভাৰত বৰিষ ধন্য কলিযুগ হৰি 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 হৰিয়ে হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপা। ব্ৰহ্মায়ো ইচ্ছা কৰে, কিয়? কাৰণ দেৱলোকে হওক মানে ঊৰ্ধ্বজনী বা অধোজনী হওক, কীট পতংগ পোক পৰুৱা, এই দুইবিধ জুনিত শক্তি কৰাৰ উপায়টো দিয়া নাই। সাধনৰ জুনি বুলি কোৱা নাই, কেৱল ভোগৰ জুনি। কেৱল আৰু কেৱল ঈশ্বৰ ভক্তি কৰাৰ সুবিধাকণ মানুহক দিছে। আৰু আমিবিলাকে ইমান দুৰ্লভ এটা শৰীৰ পায়, যদি ইয়াক সৎ কামত যদি লগাব নোৱাৰোঁ তেতিয়া। মোৰ উত্তৰাখণ্ডত পোষ্টিং আছিল, আপোনালোকে হয়তো জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ হিচাপে। মই ভলণ্টিয়াৰ ৰিটায়াৰমেণ্ট লৈছোঁ 22ত, 28লৈকে চাকৰি আছিল যদিও উত্তৰাখণ্ডত পোষ্টিং আছিলে ৰাণীখেত। এতিয়াও তাৰ হিমালয়বিলাকত বহুতে নিৰাকাৰ উপাসনা কৰি আছে। বহুত ভাল লাগিলে আপোনাৰ